নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ পিপি ছাৰৰ ক্লাছৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোৰ যিকেইটা প্ৰশ্ন উল্লেখ কৰা আছে, মই ভাবিছোঁ এই প্ৰশ্নকেইটা আগন্তুক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ। পিছে দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভণি কৰি দিওঁ। আপুনি যদি এই ভিডিঅ'ৰ যি PDF আছে সেই PDFটো একেবাৰে বিনামূলীয়া লাভ কৰিব বিচাৰে, তেতিয়াহ'লে ভিডিঅ'টো শেষলৈ চাই থাকক। তেতিয়া গম পাই যাব যে কেনেদৰে এই PDFটো লাভ কৰিব পাৰিব। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে 1 নম্বৰ, কিমান তাৰিখে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল? দ্য ট্ৰিটি অফ ইয়াণ্ডাবু ৱাজ চাইন্ড ইন। সুধিছে কিমান তাৰিখে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। সকলোৱে হয়তো নিশ্চয় জানে যে ইয়াণ্ডাবু সন্ধি 1826 খ্ৰীষ্টাব্দত স্বাক্ষৰিত হৈছিল, হয় নহয়? কেতিয়া পৰীক্ষাত ইয়াতে প্ৰশ্নটো এনেকুৱা আহিছে যে অপশ্যনটো 1826 আছে, লগতে ডেটটো মেনশ্যন কৰা আছে, হয় নহয়? আমাৰ চনটো মনত থাকে, ডেটটো মনত নাথাকে। সেইকাৰণে মই কৈছোঁ আপোনালোকে ডেট সহিত চনটো মনত ৰাখিব। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 24 ফেব্ৰুৱাৰী 1826। দ্য ট্ৰিটি অফ ইয়াণ্ডাবু কি হয়? ৱাজ চাইন্ড বিটুইন ব্ৰিটিছ এণ্ড বাৰ্মিজ, অৰ্থাৎ ব্ৰিটিছ আৰু বাৰ্মিজসকলৰ মাজত কি হৈছিল? এই ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল, মনত ৰাখিব। তাৰপিছৰ প্ৰশ্ন 2 নম্বৰ, আহোম সাম্ৰাজ্যৰ শেষৰজন শাসক কোন আছিল? হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ আছাম? এইটোৰ শুদ্ধ উত্তৰটো কি হ'ব যে আহোম সাম্ৰাজ্যৰ শেষৰজন শাসক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে, এইটোৰ শুদ্ধ উত্তৰ অপশ্যন চি হৈছে কাৰেক্ট এনচাৰ। পুৰন্দৰ সিংহ আছিল আহোম সাম্ৰাজ্যৰ শেষৰজন শাসক। এই কথাটো মনত ৰাখিব। তাৰ লগতে আৰু এটা কথা যে কৈছে যে চন্দ্ৰকান্ত সিংহ ৱাজ দ্য লাষ্ট ইণ্ডিপেণ্ডেণ্ট, অৰ্থাৎ স্বাধীন ৰুলাৰ অফ আহোম কিংডম। অৰ্থাৎ চন্দ্ৰকান্ত সিংহ আছিল স্বাধীন ৰুলাৰ আছিল, তেওঁ লাষ্ট স্বাধীন ৰুলাৰ আছিল। আৰু পুৰন্দৰ সিংহ আছিল, কিন্তু পুৰন্দৰ সিংহ বাৰ্মিজসকলৰ আণ্ডাৰত আছিল, মনত ৰাখিব কথাটো। তাৰপিছৰটো প্ৰশ্ন 3 নম্বৰ, কোনে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল? হু ট্ৰান্সলেটেড ৰামায়ণ ইন এছামিজ? এইটো শুদ্ধ উত্তৰটো কি হ'ব? কোনজন ব্যক্তিয়ে ৰামায়ণক অসমীয়া ভাষালৈ অনুবাদ কৰিছিল সুধিছে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হৈছে কাৰেক্ট এনচাৰ, মাধৱ কন্দলী। মাধৱ কন্দলীয়ে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল। লগতে এইখিনি কথা মনত ৰাখিব যে মাধৱ কন্দলীয়ে কছাৰী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত কি কৰিছিল? ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল। অৰ্থাৎ কছাৰী ৰজা মহামাণিক্যৰ ওচৰত তেওঁ আছিল আৰু সেই সময়তেই তেওঁ কি কৰিছিল? ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল, মনত ৰাখিব। তাৰপিছৰটো প্ৰশ্ন 4 নম্বৰ, মহাভাৰত কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? হু ট্ৰান্সলেটেড মহাভাৰত ইন এছামিজ? এই কথাটোৰ শুদ্ধ উত্তৰটো কি হ'ব? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে মহাভাৰত অসমীয়ালৈ অনুবাদ কৰা ব্যক্তিগৰাকীৰ নাম হৈছে ৰাম সৰস্বতী। তেওঁ আচলতে মহাভাৰত অসমীয়ালৈ অনুবাদ কৰিছিল। কোচ ৰজা নৰনাৰায়ণৰ দিনত তেওঁ মহাভাৰত অসমীয়ালৈ অনুবাদ কৰিছিল। কোচ ৰজা নৰনাৰায়ণৰ দিনত তেওঁ মহাভাৰত অসমীয়ালৈ অনুবাদ কৰিছিল, এই কথাটো মনত ৰাখিব। 5 নম্বৰটো প্ৰশ্ন, ভাগৱতক কোনে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল? হু ট্ৰান্সলেটেড ভাগৱত ইন এছামিজ লেংগুৱেজ? একে নিচিনা প্ৰশ্ন আহিল যে ভাগৱতক কোনে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন কি হ'ব কাৰেক্ট এনচাৰ? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, অনন্ত কন্দলী। অনন্ত কন্দলীয়ে কি কৰিছিল? ভাগৱতক অসমীয়া ভাষালৈ অনুবাদ কৰিছিল। তেওঁ কোচ ৰজা নৰনাৰায়ণৰ দিনতেই ভাগৱত অসমীয়ালৈ কি কৰিছিল? অনুবাদ কৰিছিল, মনত ৰাখিব। তাৰপিছৰটো প্ৰশ্ন 6 নম্বৰ, ভাৰতত গদ্য সাহিত্যৰ পিতৃ বুলি কাক জনা যায়? হু ৱাজ ন'ন এজ ফাদাৰ অফ প্ৰ'জ লিটাৰেচাৰ? এই প্ৰশ্নটো অতি কমন প্ৰশ্ন, বিভিন্ন পৰীক্ষাত অহা দেখা যায়। আপোনালোকে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো কমেণ্ট কৰি জনাওক। যদি আপুনি এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো নাজানে, তেতিয়াহ'লে আপুনি ডেছক্ৰিপশ্যনত থকা টেলিগ্ৰাম চেনেলটোত জইন হৈ ল'ব পাৰে। সেই টেলিগ্ৰাম চেনেলটোত মই এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো
দি দিছোঁ আৰু নহ'লে আপোনালোকে কি কৰিব পাৰে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে এই চেনেলৰ কমিউনিটি পোষ্টত মই এই প্ৰশ্নটোৰ উত্তৰটো দি দিছোঁ চাই ল'ব পাৰিব তাৰ পিছৰটো প্ৰশ্ন 7 নম্বৰ হু ৱাজ দ্য ফাৰ্ষ্ট ব্ৰিটিছ কমিছনাৰ অফ আছাম অসমৰ প্ৰথমজন ব্ৰিটিছ কমিছনাৰ কোন আছিল শুদ্ধ উত্তৰটো কি হ'ব অসমৰ প্ৰথমজন ব্ৰিটিছ কমিছনাৰ কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হৈছে কাৰেক্ট এনসাৰ ডেভিড স্কট আছিল অসমৰ প্ৰথমজন ব্ৰিটিছ কমিছনাৰ দ্য ফাৰ্ষ্ট চিফ কমিছনাৰ অফ আছাম ৰিচাৰ্ড হাৰ্টে কেণ্টিং মনত ৰাখিব ফাৰ্ষ্ট চিফ কমিছনাৰ কোন আছিল তেওঁ হৈছিল ৰিচাৰ্ড হাৰ্ট কেটিং মনত ৰাখিব এই কথাটো আৰু যদি ফাৰ্ষ্ট ব্ৰিটিছ কমিছনাৰ বুলি সোধে তেতিয়া হ'ব ডেভিড স্কট আৰু চিফ কমিছনাৰ বুলি সুধিলে ৰিচাৰ্ড হাৰ্ট কেটিং হ'ব শুদ্ধ উত্তৰ তাৰ পিছৰটো প্ৰশ্ন 8 নম্বৰ কিমান চনত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে অসমত প্ৰথম বিদ্ৰোহৰ ঘোষণা কৰা হৈছিল When was the first rebellion against the British rule was held in Assam? এইটো শুদ্ধ উত্তৰটো কি হ'ব যে কিমান চনত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে অসমত প্ৰথম বিদ্ৰোহ ঘোষণা কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন কি হ'ব আপোনালোকে নিশ্চয় এটা আইডিয়া লগাব পাৰিছে যে 1826 চনত আমাৰ অসমখন কি হৈছিল ক'ব গ'লে ইংৰাজৰ অধীনলৈ গৈছিল তাৰ পিছতেই 1828 চনত আচলতে কি হৈছিল ব্ৰিটিছ শাসনৰ বিৰুদ্ধে আমাৰ অসমত কি হৈছিল প্ৰথমখন বিদ্ৰোহ ঘোষণা কৰা হৈছিল মনত ৰাখিব তাৰ পিছৰটো প্ৰশ্ন কোনে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে অসমত প্ৰথম বিদ্ৰোহৰ ঘোষণা কৰিছিল হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ টু ফাইট এগেইনষ্ট ব্ৰিটিছ মই ক'লোঁ যে 1828 চনত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰা হৈছিল এতিয়া সুধিছে কোনজন ব্যক্তি আচলতে কোনজন অসমীয়া ব্যক্তি যিয়ে কি আচলতে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল প্ৰথমতে সুধিছে ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি গুমধাৰ কোঁৱৰ মনত ৰাখিব আৰু তাৰ পিছৰটো প্ৰশ্ন 10 নম্বৰ প্ৰশ্ন অসমত সংঘটিত হোৱা প্ৰথম ব্ৰিটিছ বিৰোধী বিদ্ৰোহত ফাঁচি দিয়া প্ৰথমগৰাকী অসমীয়া কোন Name the first person from Assam who was hanged in the first anti-British uprising. সুধিছে অসমত সংঘটিত হোৱা প্ৰথম যি ব্ৰিটিছ বিৰোধী বিদ্ৰোহ আছিল আৰু সেই বিদ্ৰোহৰ ফলত আচলতে কোনজন ব্যক্তিক প্ৰথমে ফাঁচি দিয়া হৈছিল বুলি সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হৈছে কাৰেক্ট এনসাৰ পিয়লি বৰফুকন মনত ৰাখিব In 1830, 26 জুলাই অৰ্থাৎ 1830 চনৰ 26 জুলাই তাৰিখে পিয়লি বৰফুকন আৰু জুইৰাম দুলীয়া বৰুৱা এওঁলোক দুজনক আচলতে শিৱসাগৰত কি কৰা হৈছিল ফাঁচি দিয়া হৈছিল মনত ৰাখিব তাৰ পিছৰটো প্ৰশ্ন 11 নম্বৰ 1857 চনৰ অসমত হোৱা ব্ৰিটিছ বিৰোধী আন্দোলনৰ নেতা কোন আছিল Who was the leader of 1857 revolt in Assam 1857 চনত অসমত অনুষ্ঠিত হোৱা ব্ৰিটিছ বিৰোধী আন্দোলনৰ নেতা কোন আছিল সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি হৈছে কাৰেক্ট এনসাৰ মণিৰাম দেৱান মণিৰাম দেৱানেই আছিল 1857 চনৰ অসমত অনুষ্ঠিত হোৱা ব্ৰিটিছ বিৰোধী আন্দোলনৰ নেতা তাৰ পিছৰটো প্ৰশ্ন 12 নম্বৰ অসমৰ চাহ কোম্পানী কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল ইন হুইচ ইয়াৰ আসাম টি কোম্পানী ৱাজ এষ্টাব্লিছড আসাম টি কোম্পানী কিমান চনত এষ্টাব্লিছ কৰা হৈছে অৰ্থাৎ অসম চাহ কোম্পানী শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰ হৈছে অপশ্যন সি হৈছে কাৰেক্ট এনসাৰ 1839 চনত আচলতে অসম চাহ কোম্পানীৰ প্ৰতিষ্ঠা কৰা হৈছিল ফাৰ্ষ্ট টি প্লেনাৰ অফ আসাম কোনজন ব্যক্তিক প্ৰথমৰ চাহ খেতিয়ক বুলি জনা যায় অসমৰ শুদ্ধ উত্তৰটো হৈছে অসমৰ প্ৰথমজন চাহ খেতিয়ক মণিৰাম দেৱানক জনা যায় দ্য ফাৰ্ষ্ট টি গাৰ্ডেন এষ্টাব্লিছড এট চাবুৱা ডিব্ৰুগড়ৰ চাবুৱাত প্ৰথমটো চাহ বাগিচা স্থাপন কৰা হৈছিল বুলি জনা যায় তাৰ পিছৰটো প্ৰশ্ন 13 নম্বৰ When was মণিৰাম দেৱান পাব্লিকলি hanged কোন চনত মণিৰাম দেৱানক ৰাজহুৱাভাৱে ফাঁচি দিয়া হৈছিল
ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব যে মণিৰাম দেৱানক কোন চনত ৰাজহুৱাভাৱে ফাঁচি দিয়া হৈছিল সুধিছে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হৈছে কাৰেক্ট এনসাৰ 1858 চনত ইন 26 ফেব্ৰুৱাৰী 1858 এট যোৰহাট অৰ্থাৎ 26 ফেব্ৰুৱাৰী 1858 চনত কি কৰা হৈছিল যোৰহাটত মণিৰাম দেৱানক ৰাজহুৱাভাৱে ফাঁচি দিয়া হৈছিল মনত ৰাখিব তাৰ পিছৰটো প্ৰশ্ন 14 নম্বৰ ফুলগুৰি বিদ্ৰোহ কোন বছৰত হৈছিল ফুলগুৰি আপৰাইজিং টুক প্লেচ ইন হুইচ ইয়াৰ ফুলগুৰি বিদ্ৰোহ কোন বছৰত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকে নিশ্চয় এইটো প্ৰশ্নৰ এনসাৰ জানে বুলি আশা ৰাখিছোঁ এই শুদ্ধ উত্তৰটো হৈছে ইয়াৰে অপশ্যন এ হৈছে কাৰেক্ট এনসাৰ 1861 চনত ফুলগুৰি বিদ্ৰোহক ফুলগুৰি ধেৱা বুলিও জনা যায় বা তাৰ পিছত আকৌ কৈছে যে এই বিদ্ৰোহ ব্ৰিটিছ শাসনৰ বিৰুদ্ধে হোৱা প্ৰথমটো কৃষক বিদ্ৰোহ মনত ৰাখিব প্ৰথমটো কৃষক বিদ্ৰোহ ফুলগুৰি ধেৱা বা ফুলগুৰি বিদ্ৰোহ বুলিও জনা যায় তামোল পাণৰ ওপৰত আসলতে কৰ লগোৱাৰ বাবে এই বিদ্ৰোহ দেখা পোৱা গৈছিল তাৰ পিছৰটো প্ৰশ্ন 15 নম্বৰ ফুলগুৰি বিদ্ৰোহত মৃত্যু হোৱা ব্ৰিটিছ বিষয়াগৰাকীৰ নাম কি হুইচ ব্ৰিটিছ অফিচাৰ ডাইড ইন ফুলগুৰি ৰেইড ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব কোনজন ব্ৰিটিছ ব্যক্তি কোনজন ব্ৰিটিছ অফিচাৰ ফুলগুৰি বিদ্ৰোহত কি হৈছিল মৃত্যুবৰণ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হৈছে কাৰেক্ট এনসাৰ লেফটেনেণ্ট সিংগাৰ মনত ৰাখিব বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ আপোনালোকে যদি ভিডিঅ'টোত মৰম দিয়ে তেতিয়াহ'লে মই এই ভিডিঅ'টোৰ নেক্সট পাৰ্ট আপোনালোকৰ কাৰণে লৈ আহিম আৰু আপোনালোকে যদি এই পিডিএফটো ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন বক্সত থকা টেলিগ্ৰাম চেনেলটোত জইন হৈ ল'ব আৰু সেই টেলিগ্ৰাম চেনেলটোত এই ভিডিঅ'ৰ পিডিএফটো আপুনি একেবাৰে বিনামূলীয়া লাভ কৰিব পাৰিব আজিৰ বাবে এইখিনিয়েই পুনৰ লগ পাম নতুন এটি ভিডিঅ'ৰ জৰিয়তে ধন্যবাদ